Hi, I am Shahnu Alam. Welcome to our Sci-Fi Academy YouTube channel. Today we're gonna start the lesson 1 tense. First thing, tense কি? Tense আমাৰ কৰ্মৰ সময়টো কৈ দিয়ে। কৰ্মটো কেতিয়া হৈছে সেইখিনি কোৱাৰ কাৰণে আমি ইংৰাজীত মানে ইংলিশৰ টেন্স ব্যৱহাৰ কৰোঁ। এতিয়া আমি ডিসকাস কৰিম যে টেন্সৰ টাইপ কেইটা। আমি ইমান দিনে পঢ়ি আহিছো কিন্তু যে টেন্সৰ টাইপ 12টা কিন্তু আমাৰ হেজিটেশন বা কনফিউজন আছিল যে টেন্সবোৰ কেনেকৈ আমি উলিয়াম বা অসমীয়াৰ পৰা ট্ৰান্সলেচন কৰোতে আমি টেন্সবোৰ কেনেকৈ ধৰিম সেইখিনি যিমানখিনি কনফিউজন আছিল আমি আজি চেষ্টা কৰিম এইটো ভিডিঅ'ৰ জৰিয়তে সেই কনফিউজনবোৰ দূৰ কৰিবলৈ। So let's get started the video. Tense হল টেন্স মানে কাল বা সময় আমি একে টাইম বুলিও ক'ব পাৰো যে টেন্স কি টাইম। এতিয়া টেন্সক আমি ক্লাসিফাই কৰিব পাৰো টাইম কেইটা টাইম তিনিটা যেনেকুৱা প্ৰেজেন্ট পাস্ট and future সময় present past future যেনেকুৱা I am reading I was reading I shall be reading তিনিটা টাইম তিনিটা কিন্তু যদি এটা কোশ্চেন হয় যে টেন্সে কি কেৱলমাত্ৰ সময়কেই কয় নহয় টেন্সে ভাৰ্বটো কিমানখিনি হৈছে বা কৰ্মটো কিমানখিনি সম্পাদন হৈছে সেইখিনি প্ৰকাশ কৰাৰ কাৰণে আমি টেন্স ব্যৱহাৰ কৰোঁ। সো মই ইয়াতে লিখিব পাৰোঁ ভাৰ্ব অলসো যে ভাৰ্ব হিচাপে চাও টাইম কেইটা পালো তিনিটা টাইম তিনিটা প্ৰেজেন্ট পাস্ট ফিউচাৰ কিন্তু এতিয়া হল ভার্ব হিসাবে মানে টেন্সক কেইটা ভাগত ভাগ কৰা হৈছে মানে প্ৰেজেন্টৰ যে সময় আছে সেই সময়টো কিমান ধৰণৰ ভাব সম্পাদন হ'ব পাৰে পাষ্টত কিমান ধৰণৰ ক্ৰিয়া বা ভাব সম্পাদন হ'ব পাৰে সেম থিং ফিউচাৰৰ ক্ষেত্ৰতো যে ফিউচাৰত কিমান ধৰণৰ ভাব বা ক্ৰিয়া সম্পাদন হ'ব পাৰে। এতিয়া আমি ভাব হিসাবে ক্লাসিফাইড কৰিম টেন্স টাইমটো ভাব যেনেকুৱা আছে আমাৰ ইনডেফিনিট continuous perfect and perfect continuous okay এতিয়া আমি এটা কথা কম মানে শিওর হ'ব পাৰো যে টাইম আৰু ভার্ব মিলাই হে টেন্স আমাৰ ভাগ কৰা হয় টাইম হিসাবে টেন্স তিনিটা কিন্তু according to verb আকৌ প্ৰতিটো টেন্সক তিনিটাকৈ ভাগত চাৰিটাকৈ ভাগত ভাগ কৰা হৈছে। এতিয়া আমি এই টেন্সবোৰ মানে সময়বোৰৰ ভাগবোৰ এটা এটাকৈ অতি সুন্দৰভাৱে আলোচনা কৰিম। মই আশা কৰিছো যে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণ ভিডিঅ'টো চাব কিয়নো এই ভিডিঅ'টোৰ পৰা আমি আজি টেন্সটো একেবাৰে কনফিউজনটো দূৰ কৰিম টেন্সৰ দ্বাৰা। মই এতে সুন্দৰকৈ টেন্সৰ ভাগবোৰ এতিয়া আলোচনা কৰিম। আগতে কোৱাৰ নিচিনা যে সময় কেইটা তিনিটা প্ৰেজেন্ট পাস্ট আৰু ফিউচাৰ এতিয়া ভাগ হিচাপত যে টেন্স মানে সময়বোৰক যে ভাগ কৰা হৈছে যেনেকুৱা প্ৰেজেন্টৰ যে চাৰিটা ভাগ মানে প্ৰেজেন্ট টেন্সৰ ভিতৰত কেনেকুৱা ধৰণৰ ভাগ সম্পাদন হ'ব পাৰে ইনডেফিনিট কন্টিনিউয়াস পারফেক্ট কন্টিনিউয়াস তাৰ মানে প্ৰেজেন্ট ইনডেফিনিট প্ৰেজেন্ট কন্টিনিউয়াস প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস সেম থিং কি পাস্ট টেন্সৰ লগত হ'ব হ্যাঁ সেম হ'ব পাস্টৰ কি হ'ব ইনডেফিনিট হ'ব পাস্টৰ কন্টিনিউয়াস হ'ব পারফেক্ট হ'ব এন্ড পারফেক্ট কন্টিনিউয়াস হ'ব। সো পাস্টৰ আমি চাৰিটা পালো যে পাস্ট ইনডেফিনিট পাস্ট কন্টিনিউয়াস পাস্ট পারফেক্ট এন্ড পাস্ট পারফেক্ট কন্টিনিউয়াস এতিয়া থাকিল কি ফিউচাৰৰো সেম হ'ব কিয়নো সময় তিনিটাকেই প্ৰতিটো সময়ৰতো ভার্ব আছে না আমি ফিউচাৰতো কিবা এটা কাম কৰিম তো ভার্বক আমি কি চাৰিটা ভাগত টেন্সৰ অনুসৰিহে ভাগ কৰিব পাৰি যেনেকুৱা ফিউচাৰৰ হ'ব ইনডেফিনিট ফিউচাৰৰ হ'ব কন্টিনিউয়াস ফিউচাৰৰ হ'ব
পারফেক্ট ফিউচার ভার্ব হ'ব পারফেক্ট কন্টিনিউয়াস ওকে এতিয়া কথাটো হল যে আমি কিন্তু ক্লাসিফিকেশন অফ টেন্স এতিয়া আমি মানে বুজি পালো যে কেনেকৈ টেন্সক ক্লাসিফাইড কৰা হৈছে বা কেনেকৈ টেন্সক ডিভিশন কৰা হৈছে এতিয়া কথাটো হল যে টেন্স টোটাল কেইটা পালো টোটাল 12টা ইয়াতে 4টা ইয়াতে 4টা এতেও 4টা তো 3 4 গুণ কিমান হল 12টা এতিয়া আমি টেন্সৰ ভাগবোৰ বুজি পালো টেন্স কাক কয় হেতু বুজি পালো কিন্তু মেইন প্ৰবলেম যেটো হেতু আমি অসমীয়াৰ পৰা যেতিয়া ইংলিছত কথা ক'ব বিচাৰো তেতিয়া আমি মানে কোনটো ভাগ ইংলিছৰ কোনটো টেন্সত হৈছে বা হ'ব হেতু উলিয়াব নোৱাৰো আজি মই এইটো ভিডিওৰ দ্বাৰা আপোনালোকৰ প্ৰেজেন্ট ইনডেফিনিট টেন্সটো হে আলোচনা কৰিম আৰু কেনেকুৱা অসমীয়া সেন্টেন্সবোৰ প্ৰেজেন্ট ইনডেফিনিট হ'ব মই আশা কৰিছো যে এই ভিডিওটো চালে আপোনালোকে 100% আপোনালোকৰ কনফিউজনবোৰ দূৰ হৈ যাব প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ পৰা এতিয়া আমি প্ৰেজেন্ট ইনডেফিনিট টেন্সটো স্ট্ৰাকচাৰৰ সৈতে আৰু এক্সাম্পলৰ সৈতে কমপ্লিট কৰিবলৈ চেষ্টা কৰিম এতিয়া মই কেইটামান স্ট্রাকচার লিখিছো কোনটো টেন্সৰ প্রেজেন্ট ইনডেফিনিট টেন্সৰ আজি কিন্তু প্রেজেন্ট ইনডেফিনিট টেন্সটো একেবাৰে 100% কি কৰিম কমপ্লিট কৰিম প্রেজেন্ট ইনডেফিনিট টেন্সৰ যেটো প্ৰথম মানে স্ট্রাকচার হৈছে সাবজেক্ট ভার্ব অবজেক্ট আরে ভাই সাবজেক্ট ভার্ব আৰু অবজেক্টৰ দ্বাৰাই তো এটা সেন্টেন্স গঠন হয় না তো দুই নম্বৰ যেটো স্ট্রাকচার হৈছে সাবজেক্ট ডাজ নট ডু নট ভার্ব ওয়ান অবজেক্ট এতে নট থাকাৰ কাৰণে আমি কিন্তু সহজেই বুজিব পাৰিছো যে সেন্টেন্সটো কি হ'ব লাগিব নেগেটিভ হ'ব লাগিব 3 নম্বৰ যেটো স্ট্রাকচার লিখা হৈছে ডাজ ডু সাবজেক্ট ভার্ব ওয়ান অবজেক্ট তাৰ পিছত কি এই চিনটোৰে আমি বুজিব পাৰিছো যে সেন্টেন্সটো কি হ'ব লাগিব ইন্টাৰোগেটিভ হ'ব লাগিব এতিয়া এই তিনিটা স্ট্রাকচাৰৰ ভিতৰত কেইটামান সিমিলাৰিটিজ আছে আমি হিবোৰ লক্ষ্য কৰিম ভার্ব ওয়ান ভার্ব ওয়ান ভার্ব ওয়ান object subject subject object subject object তার মানে এটা কথা বুজিব পাৰিলো যে প্রেজেন্ট ইনডেফিনিট টেন্স হবলৈ হলে সাবজেক্ট আৰু ভার্বটো কি লাগিব ভার্ব ওনত লাগিব কিয়নো আমি পাইছো ভার্বৰ তিনিটা ফর্ম আছে বেসিক্যালি যেনেকুৱা গো ভার্ব লিখিলো এটো হল ভার্ব 1 went লিখিলো এটো হল ভার্ব 2 তাৰ পিছত gone লিখিলো এটো হল ভার্ব 3 তো আমি প্রেজেন্ট ইনডেফিনিট কৰিবলৈ হলে ভার্বৰ এই ফর্মটো লাগিব তাৰ মানে এতিয়া কথা হল যে আমি টেন্স কৰিবলৈ হলে ভার্বৰ ফর্ম জনাটো কি আৱশ্যকীয় ঠিক আছে এতিয়া আপোনাৰ ভার্ব ফর্ম নাজানিলেও হ'ব একো নাই কিন্তু আমি টেন্সটোহে ধৰিব লাগিব আৰু স্ট্ৰাকচাৰবোৰ ভালকৈ বুজিব লাগিব এতিয়া আমি কেইটামান এক্সাম্পলৰ সহায়ত আমি মানে স্ট্ৰাকচাৰ মোতাবেক সেন্টেন্সবোৰ গঠন কৰিম যেনেকুৱা মই এটা সেন্টেন্স লিখিলো মই ভাত খাও মই ভাত খাও এতে সাবজেক্ট কোন মই অবজেক্ট কোন ভাত ভাত কোন খাও এটা কথা আৰু মন কৰিব আমি ইংলিশত যেতিয়া এটা সেন্টেন্স বনাও ইংলিশত কি হয় সাবজেক্ট ভার্ব অবজেক্ট কিন্তু আমাৰ এছামিছত থাকে সাবজেক্ট অবজেক্ট তাৰ পিছত ভার্ব এটো হল আমাৰ এছামিছৰ আৰু এটো হল আমাৰ ইংলিশৰ এতিয়া কথা হল আমি মিলাই চাম এটো আমাৰ এছামিছ আছে সাবজেক্ট কোন আছে এটা সাবজেক্ট আছে এটো কি আছে অবজেক্ট আছে এটো কি আছে ভার্ব আছে তেনেহলে এইটো স্ট্রাকচাৰ লগত কিন্তু মিলি গল কিন্তু আমি যেতিয়া ইংলিশত লিখিম সাবজেক্ট তাৰ পিছত কি হ'ব ভার্ব হ'ব তাৰ পিছত কি হ'ব অবজেক্ট হ'ব ঠিক আছে আমি এইটো আলোচনা নকৰিম আমি এই সেন্টেন্সটো এই প্রেজেন্ট ইনডেফিনিট টেন্স কিয় হ'ব আৰু কোনটো স্ট্রাকচাৰ লিখিব লাগিব আমি হেইটোহে আলোচনা কৰিম ঠিক আছে ইয়াতে কোৱা হৈছে মই ভাত খাও প্রেজেন্ট টেন্স বুজি পালো সময় কোনটো প্রেজেন্ট সময় কোনটো এতিয়া কথা হলে ভার্বটো কিমান খিনি হৈছে না ইনডেফিনিট হৈছে না কন্টিনিউয়াস আছে না পারফেক্ট হৈ গৈছে না পারফেক্ট কন্টিনিউয়াস টেন্স হৈছে মই ভাত খাও ইট ইজ আ ইনডেফিনিট কিয়নো মই ভাত খাই আছো নহয় মই ভাত খাইছো নহয় মই ভাত খাম নাই মই ভাত ৰাতিপুৱাৰ পৰা খাই আছো নহয় মই সিম্পলি কৈছো যে মই ভাত খাও প্রেজেন্ট টেন্স সময়টো প্রেজেন্ট কিন্তু ভার্বটো হল আমাৰ প্রেজেন্টৰ ইনডেফিনিট এতিয়া হল ইয়াতে কিন্তু নেগেটিভ নাই
গতিকে এইটো আমাৰ এইটো ষ্ট্ৰাকচাৰত হে কৰিব লাগিব সাবজেক্ট কোন আই ভাৰ্ব কি বলবো আমি খাও খোৱাৰ ইংলিশটো কি ইট তাৰ পিছত কি লাগিব আমাৰ অবজেক্ট কি ভাত ইয়াৰ ইংলিশটো কি ৰাইস ওকে এতিয়া এই সেন্টেন্সটোকে মানে কোৱা হল মই ভাত নাখাও মই লিখি আছো কি যে মই ভাত নাখাও কথাটো হল কেৱল মাত্ৰ এক্সাম্পলৰ কাৰণে হে লিখিছো আমি কিন্তু সকলোৱে ভাত খাও এইটো কি হল নেগেটিভ কোৱা হল যে মই ভাত নাখাও না মানে কি নট খাও ভাতটো আমি পালো কি ইট এতিয়া এইটো ষ্ট্ৰাকচাৰত হে আমাৰ লিখিব লাগিব এটা কথা মনত ৰাখিব প্ৰেজেন্ট ইনডেফিনিট টেন্স যদি আমি নেগেটিভ পাও তেনেহলে এইটো এক্সাম্পলত হে আমি লিখিম ঠিক আছে সাবজেক্ট কোন আছে সাবজেক্ট আই লিখিলো তাৰ পিছত কি আছে ভাত কিন্তু আমাৰ সাবজেক্টৰ পিছত কি দিব লাগিব ডাজ নট নহলে ডু নট এতে আছে আই গতিকে কি হ'ব ডু নট হ'ব আপোনালোকে সকলোৱে হয়তো জানে যে কিয় আমি ডু নট বহাব লাগিব আইৰ লগত কিয়নো ডাজ নট কেৱল মাত্ৰ থাৰ্ড পাৰসন সিঙ্গুলাৰ সাবজেক্টৰ লগতহে বহাব লাগিব এতে কিন্তু থাৰ্ড পাৰসন নহয় আই হ'ল ফাৰ্স্ট পাৰসন গতিকে আমি ডাজ নট নবহাই কি বহাব লাগিব ডু নট আই ডু নট তাৰ পিছত কি আছে ভাৰ্ব কি পাইছিলো আমি ইট তাৰ পিছত কি আছে অবজেক্ট কি আছে ৰাইস আমি বুজি পালো নেগেটিভ সেন্টেন্স প্ৰেজেন্ট ইনডেফিনিট টেন্সত কেনেকুৱাকে বহাব লাগিব সাপোজ ধৰক এইটো মই ঠাইত মই দিলো তেও তেতিয়া কি হ'ব নাখাও নহয় কিন্তু তেও ভাত নাখায় তেতিয়া কি হ'ব নাখায় এনেকুৱা মানে হেফত যদি এনেকুৱা থাকে নাখাও নাখায় নাযাও নাযায় নোজোৱা বা নোখোৱা এনেকুৱা কামবোৰ কি হ'ব আমাৰ প্ৰেজেন্ট ইনডেফিনিট এতিয়া সাবজেক্ট কোন হল তেওৰ ইংলিশটো আমি সকলোৱে জানো এবাৰ ভেৰি সিম্পল যে তেওৰ ইংলিশটো হল হি তেনেহলে হিৰ লগত কি ডু নট হ'ব নহয় হিৰ লগত কি বহাব লাগিব ডাজ নট বহাব লাগিব এইটো আমি সকলোৱে হয়তো বুজি পাও হিৰ লগত কিয় ডাজ নট হ'ব হি কোন পাৰসন হি আমাৰ থাৰ্ড পাৰসন সিঙ্গুলার নে প্লুরাল সিঙ্গুলার এইজনৰ কাৰণে হে ব্যৱহাৰ কৰা হয় তেনেহলে আমি বুজি পালো যে থাৰ্ড পাৰসন সিঙ্গুলার হলে আমি ডাজ নট বহাম আৰু বাকি যিমানবোৰ সাবজেক্ট আছে হেবৰ লগত আমি ডু নট বহাম ঠিক আছে আমি তৃতীয় নম্বৰ যিটো ষ্ট্ৰাকচাৰ আছে হেতু চাও আমি হেতু আলোচনা কৰিম হেতু কি সেন্টেন্সৰ হ'ব লাগিব ইন্টাৰোগেটিভ সাপোজ লিখিলো তুমি তেও জানানে তুমি তেও জানানে সরি কোড মানে দিয়া নাছিলো মই তুমি তেও জানানে এটো কি হল এই চিনটো থকাৰ কাৰণে আমি কি বুজি পালো যে ইন্টাৰোগেটিভ সেন্টেন্স নহলে কিন্তু আমি স্পোকেনৰ ক্ষেত্ৰতো মানে গম পাও যে কোনোবাই মোক প্ৰশ্ন সুধি আছে প্ৰশ্ন সুধাৰ এটা এক্সপ্ৰেছনটো চেঞ্জ হৈ যায় ন এটো কি আমাৰ ইন্টাৰোগেটিভ সেন্টেন্স জানানে মানে প্ৰেজেন্ট ইনডেফিনিট টেন্স হ'ব এতিয়া স্টার্ট হ'ব লাগিব ডাজ নহলে ডু ফার্স্ট আমি উলিয়াম সাবজেক্ট কোন সাবজেক্ট তুমি এটো আমি ইংলিশ জানো ইউ ওকে এতিয়া অবজেক্ট কোন হিম তাৰ পিছত জানা হল মোৰ কি জানা হল ইয়াৰ ভাৰ্ব জনাৰ ইংলিশটো আমি জানি কি নো তেনেহলে লিখিম ডু বা ডাজ এটা সাবজেক্ট কোন বানো ইউ বহাই ললো মই ইউ কোন পারসন সেকেন্ড পারসন গতিকে ইয়াৰ লগত ডাজ নহয় কি হ'ব লাগিব ডু ইউ ভাৰ্ব কি আমাৰ নো তাৰ পিছত কি আছে অবজেক্ট তেও হল আমাৰ কি সাবজেক্ট ইয়াৰ অবজেক্টটো কি হিম মানে তেও গতিকে আমাৰ ইয়াতে কি লাগিব হিম অবজেক্ট ফৰ্মটো হে লাগিব গতিকে মানে কি এই প্ৰেজেন্ট ইনডেফিনিট টেন্সটো কমপ্লিট কৰাৰ কাৰণে আমি আৰু কেইটামান এক্সাম্পল চাম যেতিয়া আৰু কেইটামান এক্সাম্পল চাম তেতিয়া আমাৰ 100% কনফিউজন বৰ দূৰ হৈ যাব আৰু আজিৰ পৰা আমি প্ৰেজেন্ট ইনডেফিনিট টেন্সত কেতিয়াও আৰু ভুল নকৰো আমাৰ এইটো গ্ৰান্টি আমি ইয়াতে মানে বুজাৰ কাৰণে প্ৰেজেন্ট ইনডেফিনিট টেন্সত আৰু ভালকৈ বুজাৰ কাৰণে আৰু কেইটামান এক্সাম্পল লিখিছো এই এক্সাম্পল কেইটা চোৱাৰ পিছত মই গ্যাৰান্টি দি আছো যে এই আপোনালোকৰ প্ৰেজেন্ট ইনডেফিনিট টেন্সটো 100% কমপ্লিট হৈ যাব প্ৰথম যেটো সেন্টেন্স লিখিছো আমি ফুটবল খেলো এটো কিয় প্ৰেজেন্ট ইনডেফিনিট টেন্স হ'ব এই যে খেলো যে আছে ধৰক আপুনি খেলো তেও খেলে আমি খেলো সিহতে খেলে তুমি খেলা এনেকুৱা যদি থাকে তেনেহলে এটো প্ৰেজেন্ট ইনডেফিনিট টেন্সে হ'ব লাগিব এতিয়া হল আমি কেনেকৈ ইংলিশত লিখিম
অসমীয়াত কেনেকুৱা থাকে সাবজেক্ট আগত থাকে তাৰ পিছত অবজেক্ট থাকে তাৰ পিছত ভার্ব থাকে এতিয়া আমি ইংলিশত হলে কি সাবজেক্ট ভার্ব অবজেক্ট এতিয়া প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ যেটো এক নম্বৰ স্ট্ৰাকচাৰ পাইছিলো সাবজেক্ট কোন উই তাৰ পিছত কি ভার্ব প্লে তাৰ পিছত কি ফুটবল উই প্লে ফুটবল ইট ভেরি সিম্পল উই প্লে ফুটবল বাস আমাৰ প্ৰেজেন্ট ইনডেফিনিট টেন্স হৈ গল তাৰ পিছত তেও ফুটবল খেলে খেলো তেওঁৰ লগত খেলে গতিকে এইটো কি হ'ব প্ৰেজেন্ট ইনডেফিনিট টেন্স হ'ব এতে সাবজেক্ট কোন তেও হি ভার্ব কোন প্লে এটা কথা হয় যেতিয়া থার্ড পারসন সিঙ্গুলার সাবজেক্ট হ'ব তেতিয়া ভার্বৰ লগত আমাৰ s দিব লাগিব এই হি টু থার্ড পারসন সিঙ্গুলার গতিকে s দিব লাগিব হি প্লেজ ফুটবল তাৰ পিছত আমাৰ কি তুমি ফুটবল খেলা নে প্রশ্ন কৰা হৈছে তুমি ফুটবল খেলা নে প্ৰশ্নৰ স্ট্ৰাকচাৰটো কেনেকুৱা আছিল ডু ডাজ তুমি গতিকে কি হ'ব ডু ইউ ইউৰ লগত কি হয় ডু ইউ প্লে তাৰ পিছত ফুটবল তুমি ফুটবল খেলা নে বাস ভেরি সিম্পল হৈ গল প্রেজেন্ট ইনডেফিনিট তাৰ পিছত আমি ফুটবল নেখেলো মানে নেগেটিভ আমি মানে কি উই নেগেটিভৰ কেনেকুৱা আছিল সাবজেক্টৰ পিছত ডু নট নহলে ডাজ নট উই লগত কি হ'ব ডু নট উই ডু নট প্লে ফুটবল এটো আমাৰ কি হৈ গল প্ৰেজেন্ট ইনডেফিনিট হৈ গল এতিয়া কথা হল 5 নম্বৰ এটা সেন্টেন্স আছে তুমি তাত কেতিয়া যোৱা সময় সোধা হৈছে কিন্তু কেতিয়া যোৱা গতিকে এইটো কি হ'ব প্ৰেজেন্ট ইনডেফিনিট তুমি যোৱা তেও যায় আমি যাও এইবোৰ কি হ'ব প্ৰেজেন্ট ইনডেফিনিট টেন্সত হ'ব লাগিব কেতিয়া আমি এটা কথা মনত ৰাখিব লাগিব সেন্টেন্স এটা যেতিয়া wh কোশ্চেন অৰ লাগি যায় তেতিয়া হেইটোক আমাৰ আগত লৈ আহিব লাগিব কেতিয়া মানে কি when সেন্টেন্সটো কি আছে ইন্টাৰোগেটিভ গতিকে সাবজেক্টৰ আগত কি হ'ব লাগিব ডু বা ডাজ সাবজেক্ট কোন তুমি তেনেহলে ডু হ'ব লাগিব when do you যোৱা go তাত there when do you go there হৈ গল আমি গোটেই কেইটা সেন্টেন্স অতি সহজে বুজিব পাৰিলো আৰু যে মই স্ট্ৰাকচাৰ তিনিটা দিছিলো সেই স্ট্ৰাকচাৰ তিনিটা আপোনালোকে নোট ডাউন কৰাৰ চেষ্টা কৰিব সেই স্ট্ৰাকচাৰ তিনিটা প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ কাৰণে খুবই ইম্পৰ্টেন্ট সো আজিৰ কাৰণে প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ এইখিনি মানে প্ৰেজেন্ট ইনডেফিনিট টেন্সটো একেবাৰে কমপ্লিট নেক্সট ভিডিওত আমি আলোচনা কৰিম প্ৰেজেন্ট কন্টিনিউয়াস আৰু আমাৰ ভিডিওবোৰ চাই থাকক চেনেলটো সাবস্ক্ৰাইব কৰক আৰু লাইকও কৰিব কিয়নো ভিডিওটো কেনেকুৱা হল লাইক কৰিলেহে বুজি পাম সো থ্যাংক ইউ গাইজ ফৰ ওয়াচিং দ্য ভিডিও Thank you once again for watching the video.